এই গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ ওপৰত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত গাড়ী চলাইছো। গাড়ী দি আমি পাৰ হৈ গৈ আছো আৰু আমি নিৰ্দিষ্ট স্থানত উপনীত। মই বহুত দূৰ যোৱা নাছিলো, পায়াৰ 2 লৈকে আপোনালোকক দেখুৱাইছিলো। গুৱাহাটীৰ নিৰ্মল দৃশ্য। মই অকণমান মোৰ খিৰিকীখনো খুলি দিছো যাতে আপোনালোকে চাব পাৰে। মা কামাখ্যা মন্দিৰ, গুৱাহাটী এইসকল। আৰু আমি এতিয়া কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে গাড়ী চলাই আপোনালোকক আমাৰ নতুন সেতুখন পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিছো। মই আৰু অলপ আগত যাব পাৰিলোহেঁতেন, কিন্তু আগত ৰং আদি দি আছে, কালাৰ পেইণ্টিং কৰি আছে। আমাৰ শ্ৰমিকসকলে কাম কৰি আছে, কাৰণ ব্ৰিজখন এতিয়াও সম্পূৰ্ণ হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 14 তাৰিখে আহিব, 13 তাৰিখে ৰাতি 12 বজাত আমি ব্ৰিজখন সম্পূৰ্ণ কৰিব পাৰিম। মই এইটো চাওক, প্ৰথম লেনেদি মই গাড়ী চলাইছো। এইটো হ'ল ফাৰ্ষ্ট লেন, তাৰপিছত মই ছেকেণ্ড লেনলৈকে গৈছো। এইটো হ'ল ছেকেণ্ড লেন, আৰু এতিয়া মই থাৰ্ড লেনলৈকে গৈছো। আৰু এইটো হ'ল উত্তৰ গুৱাহাটীৰ পৰা অহাৰ ৰাস্তা।